মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই ডাইরেক্ট কৈছিল মোক যে আমি এই বস্তুটো মটংগাঁৱক আমি দিম, কিন্তু তেখেতলোকে যদি আমাক নিদিলে 6 জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি ইলেকশ্যনৰ আগত সদায় লালি পট্টোপ দি তেখেতে কয় দিম বুলি, কিন্তু দিয়া নাই। তেখেতলোকে যদি আমাক নিদিলে একো কৰিবই নোৱাৰিলে, আমি ইয়াত বেয়াকৈ জংগী আন্দোলন কৰিম। গৈ থাকক না। বল বল। আপুনি আমাৰ উঠাবনে ভিৰ হৈ থাকিব এনে কওকচোন। আমি অশান্তি কৰিব দিব নেকি? আপোনাৰ মানে অশান্তি হ'ব এতিয়া মই কৈ দিছোঁ। শান্তিপূৰ্ণভাৱে আমি আপোনাৰ মানে অশান্তি আমি অনাগত দিনত আমি ইয়াতকৈ বেয়াকৈ জংগী আন্দোলন কৰিবলৈ ওলাই আহিম। বিশ্বৰ বিভিন্ন জেগাতে আমি ক'ব আজি মৰাণ ছাত্ৰ সন্থা সদৌ মতব্য ছাত্ৰ সন্মিলনে দুটা জনগোষ্ঠী সংগঠন আজি আমি 12 ঘণ্টা বন্ধ দিছোঁ। আজি বন্ধ আমি সফল হৈছোঁ, আমি ছাকচেছ হৈছোঁ। কিয় মৰাণ মটক জনগোষ্ঠীৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠন
আৰু অসমৰ ৰাইজ আজি ওলাই আহিছে, আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আপুনি দেখিছে হাজাৰ হাজাৰ আজি দৰ্শক, আজি জনসাধাৰণ আজি ওলাই আহিছে, পাব্লিক ওলাই আহিছে। কাৰণ চৰকাৰে কি কাম কৰি আছে দেখিছে। চৰকাৰে 6 জানুৱাৰীত জনজাতিকৰণ দিম বুলি ইলেকশ্যনৰ আগত সদায় লালিপপ দি তেখেতে কয় দিম বুলি, কিন্তু দিয়া নাই। 2019 চনত তেখেতে জনজাতিকৰণ দিম বুলি কৈছিলে, কিন্তু 6 মাহৰ পিছতে দিম বুলি কৈছে, কিন্তু এতিয়ালৈকে আমি দিয়া নেদেখিলো। কিন্তু আজি আমি এই অৱস্থা আমি ভুগিবলগীয়া হৈছে। আপুনি কেইদিনমানৰ আগত কেন্দ্ৰীয় জনজাতিকৰণৰ মন্ত্ৰী জুৱেল ওৱাং গুৱাহাটীলৈ এখন সভাত আহিছিলে। তেখেতে কৈছিলে যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণটো এতিয়ালৈকে কোনো প্ৰচেছটো কোনো আগেই বঢ়া নাই, এইটো কোনো কেন্দ্ৰ চৰকাৰ সিদ্ধান্ত লোৱাই নাই। তেখেতে স্পষ্ট ভাষাৰে কৈ গ'ল। তাৰপিছত আমি কি কৰিম, আমাৰতো উপায় নাই। আমি ইমান চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আমাৰ লগত তেখেতলোকে কোনো কৰিম কয়, সদায় দিম কয়, আমাক মিছাও ৰাখিব। আমি আকৌ পুনৰবাৰ ৰাজপথলৈ ওলাবলৈ আমি বাধ্য হ'লো। আমি কিন্তু বহুত দিন বহি আছিলো তেখেতলোকৰ কথা মতে। আমি যদি আমাৰ জনজাতিকৰণ নিদিয়ে, আমাক যদি ST নিদিয়ে, তেখেতলোকে স্পষ্টভাৱে কৈছিলে মটক মৰাণক 2019 চনতে কৈছিলে 6 মাহৰ ভিতৰত। তেখেতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাইৰেক্ট কৈছিলে মোক যে আমি এই বস্তুটো মটক মৰাণক আমি দিম, কিন্তু তেখেতলোকে যদি আমাক নিদিলে একো কৰিবই নোৱাৰিলে। আমি ইয়াত বেয়াকে জংগী আন্দোলন কৰিম। আমাৰ আজি দেখিলে হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ লগত অন্যান্য জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিছে। সকলোৱে আমি শান্তিপূৰ্ণভাৱে আমি হেৰি কৰি আছো।